হোজাই সমষ্টিৰ বাবে ইলেকশ্যন কেম্পেইন আছিলে 5 বা 6 তাৰিখে হোজাইত ইলেকশ্যনৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও আহিব আৰু মই ভাবোঁ যে হোজাই ৰাইজে শিলাদিত্য দেৱক বিপুল ভোটত বিজয়ী কৰিব। হোজাই সমষ্টিৰ বাবে ইলেকশ্যন কেম্পেইন আছিলে 5 বা 6 তাৰিখে হোজাইত ইলেকশ্যনৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও আহিব আৰু মই ভাবোঁ যে হোজাই ৰাইজে শিলাদিত্য দেৱক বিপুল ভোটত বিজয়ী কৰিব। হোজাই সমষ্টিৰ বাবে ইলেকশ্যন কেম্পেইন আছিলে 5 বা 6 তাৰিখে হোজাইত ইলেকশ্যনৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও আহিব আৰু মই ভাবোঁ যে হোজাই ৰাইজে শিলাদিত্য দেৱক বিপুল ভোটত বিজয়ী কৰিব। হোজাই সমষ্টিৰ বাবে ইলেকশ্যন কেম্পেইন আছিলে 5 বা 6 তাৰিখে হোজাইত ইলেকশ্যনৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও আহিব আৰু মই ভাবোঁ যে হোজাই ৰাইজে শিলাদিত্য দেৱক বিপুল ভোটত বিজয়ী কৰিব। হোজাই সমষ্টিৰ বাবে ইলেকশ্যন কেম্পেইন আছিলে 5 বা 6 তাৰিখে হোজাইত ইলেকশ্যনৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও আহিব আৰু মই ভাবোঁ যে হোজাই ৰাইজে শিলাদিত্য দেৱক বিপুল ভোটত বিজয়ী কৰিব। হোজাই সমষ্টিৰ বাবে ইলেকশ্যন কেম্পেইন আছিলে 5 বা 6 তাৰিখে হোজাইত ইলেকশ্যনৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও আহিব আৰু মই ভাবোঁ যে হোজাই ৰাইজে শিলাদিত্য দেৱক বিপুল ভোটত বিজয়ী কৰিব। হোজাই সমষ্টিৰ বাবে ইলেকশ্যন কেম্পেইন আছিলে 5 বা 6 তাৰিখে হোজাইত ইলেকশ্যনৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও আহিব আৰু মই ভাবোঁ যে হোজাই ৰাইজে শিলাদিত্য দেৱক বিপুল ভোটত বিজয়ী কৰিব। হোজাই সমষ্টিৰ বাবে ইলেকশ্যন কেম্পেইন আছিলে 5 বা 6 তাৰিখে হোজাইত ইলেকশ্যনৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও আহিব আৰু মই ভাবোঁ যে হোজাই ৰাইজে শিলাদিত্য দেৱক বিপুল ভোটত বিজয়ী কৰিব। হোজাই সমষ্টিৰ বাবে ইলেকশ্যন কেম্পেইন আছিলে 5 বা 6 তাৰিখে হোজাইত ইলেকশ্যনৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও আহিব আৰু মই ভাবোঁ যে হোজাই ৰাইজে শিলাদিত্য দেৱক বিপুল ভোটত বিজয়ী কৰিব। হোজাই সমষ্টিৰ বাবে ইলেকশ্যন কেম্পেইন আছিলে 5 বা 6 তাৰিখে হোজাইত ইলেকশ্যনৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও আহিব আৰু মই ভাবোঁ যে হোজাই ৰাইজে শিলাদিত্য দেৱক বিপুল ভোটত বিজয়ী কৰিব। হোজাই সমষ্টিৰ বাবে ইলেকশ্যন কেম্পেইন আছিলে 5 বা 6 তাৰিখে হোজাইত ইলেকশ্যনৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও আহিব আৰু মই ভাবোঁ যে হোজাই ৰাইজে শিলাদিত্য দেৱক বিপুল ভোটত বিজয়ী কৰিব। হোজাই সমষ্টিৰ বাবে ইলেকশ্যন কেম্পেইন আছিলে 5 বা 6 তাৰিখে হোজাইত ইলেকশ্যনৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও আহিব আৰু মই ভাবোঁ যে হোজাই ৰাইজে শিলাদিত্য দেৱক বিপুল ভোটত বিজয়ী কৰিব।